দিব বিচাৰিছো এটা অতিকে দুখৰ খবৰ ৰাজ্যত প্ৰকৃতিয়ে তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ বজ্ৰ পৰি এগৰাকী যুৱকৰ কৰুণ মৃত্যু হৈছে পৰ্বতজোৰাত 25 বছৰীয়া এগৰাকী যুৱকৰ প্ৰাণ কাঢ়িলে বজ্ৰপাতে আৰু তাৰ পাছতে সমগ্ৰ অঞ্চলতে এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাইছো যে ৰাজ্যত বজ্ৰ পৰি যুৱকৰ কৰুণ মৃত্যু হৈছে এগৰাকী যুৱকৰ প্ৰাণ হেৰুৱাইছে বজ্ৰপাতত নেৰানেপেৰা বৰষুণৰ মাজতে যুৱকৰ প্ৰাণ কাঢ়িলে বজ্ৰপাতে আৰু মুখলধাৰ বৰষুণৰ মাজতে এনেদৰে বজ্ৰপাত হয় আৰু তাৰ পাছতে ঘৰৰ সন্মুখতে বজ্ৰপাত পৰি থিতাতে নিহত হয় 25 বছৰীয়া এগৰাকী যুৱক পৰ্বতজোৰাত সংঘটিত হৈছে এই হুকাবহ কৰুণ ঘটনাটো য'ত বজ্ৰ পৰি এগৰাকী যুৱকৰ মৃত্যু হৈছে বজ্ৰপাতত অকাল মৃত্যু মহৰ সিং ব্ৰহ্ম নামৰ 25 বছৰীয়া এগৰাকী যুৱকৰ আৰু ঘটনাস্থলীত কাজিগাঁও আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত আৰক্ষী উপস্থিত হৈছে আৰু মৃত যুৱকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু মৃত ব্যক্তিগৰাকীৰ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল বুলি জানিব পৰা গৈছে মহৰ সিং ব্ৰহ্ম ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আৰু দুবছৰীয়া এগৰাকী কন্যা সন্তানো আছিল মৃত মহৰ সিং ব্ৰহ্মৰ আৰু কণমানি দেৱ শিশুক এৰি এনেদৰে এতিয়া ইহলীলা সম্বৰণ কৰিছে বজ্ৰপাতত মহৰ সিং ব্ৰহ্মৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলতে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু পৰিয়ালটোক এককালীন আৰ্থিক সাহায্য আগবঢ়াবলৈ এতিয়া আহ্বান জনাইছে স্থানীয় ৰাইজে চৰকাৰক পুনৰবাৰ কৰিছো ৰাজ্যত কৰুণ ঘটনা বজ্ৰপাতত কৰুণ মৃত্যুক আকলি লৈছে এগৰাকী যুৱকে এগৰাকী 25 বছৰীয়া যুৱকৰ মৃত্যু হৈছে বজ্ৰপৰি ৰাজ্যত কৰুণ মৃত্যু হৈছে যুৱকৰ মহৰ সিং ব্ৰহ্ম নামৰ পৰ্বতজোৰাৰ এগৰাকী যুৱকৰ কৰুণ মৃত্যু কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে হুকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ কৰিছো ঘৰৰ সন্মুখতে বজ্ৰপাতত এনেদৰে নিহত হৈছে 25 বছৰীয়া যুৱক আৰু তাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে হুকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু মৃত ব্যক্তিগৰাকী ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল বুলি জানিব পৰা গৈছে আৰু লগতে মৃত্যুৰ সময়ত তেখেতে দুবছৰীয়া এগৰাকী কন্যা সন্তানকো এৰি থৈ গৈছে মহৰ সিং ব্ৰহ্মৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু মৃত যুৱকজনৰ ঘৰ পৰ্বতজোৰাৰ দুনিয়াবাৰীৰ বুলি জানিব পৰা গৈছে ৰাতিপুৱা নেৰানেপেৰা বৰষুণ হোৱাৰ অৱস্থাত যুৱকজন ঘৰৰ সন্মুখতে প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ সময়তে বজ্ৰপাতত থিতাতে নিহত হয় যুৱকজন আৰু বজ্ৰপাতত অকাল মৃত্যু সাৱটি লয় মহৰ সিং ব্ৰহ্ম নামৰ 25 বছৰীয়া এজন যুৱকে আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে কাজিগাঁও আৰক্ষীৰ লগতে দণ্ডাধীশ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে স্থানীয় ৰাইজে এতিয়া দুৰ্ভগীয়া পৰিয়ালটোক এককালীন আৰ্থিক সাহায্য আগবঢ়াবৰ বাবেও আহ্বান জনোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি হুকাকুল পৰিৱেশে বিৰাজ কৰিছে অতি দুখীয়া ঘৰৰ এগৰাকী যুৱক আছিল দিন হাজিৰা কৰি চলি আছিল যুৱকজনে আৰু মৃত্যুৰ সময়ত নিজৰ পত্নী নিজৰ দুবছৰীয়া কন্যা সন্তানকো এৰি থৈ গৈছে বজ্ৰপাতত এনেদৰে কৰুণ মৃত্যুক আকলি লয় মহৰ সিং ব্ৰহ্ম নামৰ 25 বছৰীয়া যুৱকগৰাকীয়ে আৰু বজ্ৰপাতত অকাল মৃত্যু হোৱা কেন্দ্ৰ কৰি মহৰ সিঙৰ মৃত্যু হোৱাৰ কেন্দ্ৰ কৰি এটা চাঞ্চল্যৰ সৃষ্টি হৈছে হুকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ঘৰখনত নিমাউন্মাও পৰিৱেশে বিৰাজ কৰিছে আমি কিছু দৃশ্যাংশ দেখাইছোঁ আৰু সমান্তৰালভাৱে স্থানীয় ৰাইজৰ কিছু মন্তব্য আমি এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম আজি এটা অতি দুৰ্ভাগ্যপূৰ্ণ খবৰ যে আজি আমাৰ কাজিগাঁও থানাৰ অন্তৰ্গত কাজিগাঁও গাঁৱত আমাৰ কাজিগাঁৱৰ নিবাসী শ্ৰী মহৰ সিং ব্ৰহ্ম চান অফ বুদ্ৰা ব্ৰহ্ম তেখেতে আজি ৰাতিপুৱা 4টা বজাত যেতিয়া নিজ ঘৰৰ পৰা সন্মুখৰ ফালে যেতিয়া ৰাতিপুৱা তেখেতে প্ৰস্ৰাৱ কৰিবলৈ ওলাই আহিছিলে আৰু সেইটো সময়তে আমাৰ যি বিজুলী ঢেৰেকনি মাৰি আছিলে আৰু বিজুলী ঢেৰেকনিৰ ফলত তেখেতৰ প্ৰস্ৰাৱ কৰা ঠাইতে তেখেতৰ বিজুলী ঢেৰেকনি তেখেতৰ গাত পৰে আৰু তেখেতৰ ঠাইতে মৃত্যু হয় গতিকে এইটো অতি দুৰ্ভাগ্যৰ কথা তেখেতৰ বয়স প্ৰায় 25 বছৰ হ'ব এটা সুঠাম ডেকা ল'ৰা আৰু তেখেতৰ পত্নী আছে আৰু প্ৰায় 2 বছৰ 10 মহীয়া এগৰাকী কন্যা সন্তান আছে গতিকে এই অঞ্চলটোৰ কাৰণে এটি এটা দুৰ্ভাগ্য খবৰ যে এটা সুঠাম সবল ডেকা ল'ৰাক এই অঞ্চলৰ ৰাইজে হেৰুৱালে
আৰু মই এইখিনিতে ৰাইজক তথা আমাৰ এই অঞ্চলটো অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এই পৰ্বতজোৱা অঞ্চলটো বিশেষকৈ বিজুলী ঢেৰেকনি বা বতাহ ধুমুহাৰ ফালৰ পৰা খুব চেঞ্চিটিভ হয়, খুব স্পৰ্শকাতৰ হয়। আৰু সেইকাৰণে আৰু যিহেতু আমাৰ ভূটানখন লাগি আছে আৰু ভূটানখনক আপোনালোকে জানে যে ভূটানখনক দ্য লেণ্ড অফ থাণ্ডাৰষ্টৰ্ম বুলি কোৱা হয়। গতিকে ভূটানৰ যি বিজুলী ঢেৰেকনিৰ প্ৰভাৱ সেইটো আমাৰ এই পৰ্বতজোৰা বা কাজিৰঙা এৰিয়াটো পৰে। গতিকে মই ৰাইজক আপোনালোকৰ মাধ্যমেৰে অনুৰোধ কৰিম যাতে ৰাইজে এই ক্ষেত্ৰত যাতে সজাগ হয় আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰাও আমি চেষ্টা কৰিম যাতে ৰাইজে কেনেকৈ বিজুলী ঢেৰেকনি বা ধুমুহা এনেকুৱা প্ৰাকৃতিক যিবোৰ আমাৰ দুৰ্যোগ আছে দুৰ্যোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। গতিকে আমাৰ এই যিটো আজি মহৰ সিং বৰ্মৰ লগত যিটো ঘটনা ঘটিলে আমি ভাবিছোঁ বিজুলী ঢেৰেকনি এইটোৱে লাষ্ট হওক আৰু ইয়াৰ পাছত যাতে এনেকুৱা ধৰণৰ কোনো আমাৰ ডেকা ল'ৰা বা আমাৰ কাজিৰঙাবাসী এনেকুৱা বিপদৰ যাতে সন্মুখীন নহয়। আজি এটা অতি দুৰ্ভাগ্যপূৰ্ণ খবৰ যে আজি আমাৰ কাজিৰঙা থানাৰ অন্তৰ্গত কাজিৰঙা গাঁৱত আমাৰ কাজিৰঙাৰ নিবাসী শ্ৰী মহৰ সিং বৰ্ম ছান অফ বুদ্ৰা বৰ্ম তেখেতে আজি ৰাতিপুৱা 4টা বজাত যেতিয়া নিজ ঘৰৰ পৰা সন্মুখৰ ফালে যেতিয়া ৰাতিপুৱা তেখেতে প্ৰস্ৰাৱ কৰিবলৈ ওলাই আহিছিলে